ডিব্ৰুগড়ত দুগৰাকী ব্যক্তিৰ আদৰণীয় পদক্ষেপ ৰাইজৰ সুবিধাৰ্থে নিজৰ কাঠিৰ থনেৰে মেৰামতি কৰিলে অঞ্চলটোৰ জৰাজীৰ্ণ পথ ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ দিনাই দুগৰাকী 60 বছৰীয়া পেঞ্চনাৰৰ আদৰণীয় পদক্ষেপ ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোটগ্ৰহণক লৈ পুৱাৰে পৰা অধিক সংখ্যক লোকে ব্যস্ত থকাৰ দিনাই তিনিচুকীয়া জিলাৰ গেট চাৰিআলি মৌখুলি বৰজান বৰটুবি সংযোগী পথটো কেইবা বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকাৰ বাবে নিজৰ গাঁঠিৰ ধন খৰচ কৰি মেৰামতিৰ বাবে ওলাই আহিল দুগৰাকী চাহবাগানৰ পেঞ্চনাৰ ব্যক্তি নাম লক্ষ্মী গগৈ আৰু তিলক গগৈ ব্যক্তি দুগৰাকীৰ ভাষ্য অনুসৰি উক্ত ৰাস্তাটোৱেদি দৈনিক অহা যোৱা কৰে শ শ পাতল গধুৰ যান বাহনে যাৰ ফলত ৰাস্তাটোৰ অৱস্থা একেবাৰে শোচনীয় হোৱাৰ হেতুকে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে পঞ্চায়তেও কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত নিৰ্বাচনৰ দিনটোতে ৰাইজৰ সুবিধাৰ্থে সামৰ্থ্য অনুযায়ী মেৰামতি কৰাৰ প্ৰচেষ্টা হাতত তুলি লৈছে দুয়োজন ব্যক্তিয়ে গাঁৱৰ ৰাস্তাটো বহুত জৰাজীৰ্ণ অৱস্থা হৈছিলে তাকে দেখি অকণমান আৰু আমি গঞা ৰাইজে মিলি ওচৰ চুবুৰীয়াই মিলি নিজৰ ভাগে মেৰামতি কৰিছোঁ আমি ৰাস্তাটো আজি মানে কেলে বন্ধ বাৰ এইটো ৰাস্তা খুব ব্যস্ত জেচিবি ডাম্পাৰ দুলীয়াজানৰ গাড়ী নামৰূপ নাহৰকটীয়াৰ পৰা আদি কৰি এই ৰাস্তাটোৱে মানে আগতে দেওহাল কেহেং হৈ যিটো ৰাস্তা গৈছিলে দুখন ৰেলগেট পাই বন্ধ হৈ থকাৰ কাৰণে এইটো ৰাস্তা বাইপাছ বুলি কৈ এইটো কিন্তু মেইন ৰাস্তা নিচিনা কৰি পেলালে ইমান জৰাজীৰ্ণ হৈ গ'ল বহুত দুৰ্ঘটনা হৈছে এই ৰাস্তাটোত সেইকাৰণে আমি বন্ধ বাৰ পাই এইটো কোনো আমি আবেগত ক্ষোভত কৰা নাই আমি নিজৰ বাবে এইটো মেৰামতি কৰিছোঁ যাতে কোনো ধৰণৰ দুৰ্ঘটনা নহয় এইটো কাৰণে এইটো তাৰ ওপৰত আমি দুখ জাপি দিবলৈও যোৱা নাই এইটো চৰকাৰে যেতিয়া সময় হ'ব তেওঁলোকে তেতিয়া কৰিব আৰু এইটো মেইন ৰাস্তাৰ নিচিনা হৈ গ'ল এইফালেদি আমাৰ প্ৰায় দুলীয়াজান নাহৰকটীয়া যিমান গাড়ী এইফালে আহি থাকে আৰু বিশেষকৈ আজি আপুনি লোকেশ্যনটো চাব এইটো হ'ল পঞ্চায়তৰ সন্মুখত আমি সদায় অহা যোৱা কৰোঁ এই ৰাস্তাটোত প্ৰায় ইয়াত দুৰ্ঘটনা হৈ থাকে কিন্তু পঞ্চায়তৰ ওচৰত থৈ পঞ্চায়তৰ আজিলৈকে ইয়াত কোনো পদক্ষেপ লোৱা নাই গতিকে আমি ভাবিছোঁ যে আমি যেতিয়া এইটো ৰাস্তাটো সদায় আহি থাকোঁ গতিকে আমি নিজে নকৰিলে উপায় নাইকিয়া হৈ গৈছে গতিকে আজি আমি বন্ধ বাৰ পাইছোঁ আজি ভোটৰ দিন যদি আমি ভোট প্ৰদান কৰিমগৈ সময় আছে তথাপিও আমি ভাবিছোঁ যে অলপ ৰাইজৰ সুবিধা হওক সুবিধাৰ কাৰণে আমি আজি ওলাই আহিছোঁ মই আৰু লক্ষ্মী গগৈ আমি হ'লোঁ চাহ বাগিচাৰ কৰ্মচাৰী আছিলোঁ বৰ্তমান আমি ৰিটায়াৰ কৰিলোঁ যদি আমি এইবিলাক নকৰোঁ কৰিব কোনে চৰকাৰকতো আমি প্ৰায় এইবিলাক আমি এই ফেচবুকত হওক হেৰি হওক আমি দি থাকোঁ কিন্তু কোনো তাত গুৰুত্ব নিদিয়ে গতিকে আমি ভাবিছোঁ হওক যে ৰাইজৰ অলপ সুবিধা কৰি দিওঁ আমি ৰাইজৰ আশীৰ্বাদো পাম চৰকাৰ আহিব যাব চৰকাৰে কৰে নকৰে তালৈ আমি বাট চালে নহ'ব আমি আমাৰ কাম কৰি যাব লাগিব সেই গতিকে আজি ওলাই আহিলোঁ আমাৰ চৰকাৰৰ প্ৰতি ক্ষোভ নাই কাৰো প্ৰতি ক্ষোভ নাই তথাপিতো ভাবিছোঁ যে কৰি যাওঁ যিখিনি কৰিব লাগে আমি বয়োজ্যেষ্ঠ এতিয়া বয়সীয়াল মানুহ গতিকে চৰকাৰত নাথাকিও কিছুমান ৰাইজৰ কাম কৰিব পৰা যায় সেই গতিকে আজি ওলাই আহিছোঁ আৰু আমি যিমানখিনি পাৰোঁ নিজৰ খৰচ পাতি কৰি এইখিনি আমি আজি ইয়াত বনাইছোঁ যদি আগলৈ যদি চৰকাৰে ভাবে বা গাঁও পঞ্চায়তৰ যদি ওচৰতে আছে কোনোবাই যদি আমাৰ এইখিনি দেখা পায় যদি বনাই বৰ ভাল কথা হ'ব যে আমি আৰম্ভণি কৰিছোঁ আৰু তেখেতসকলে যাতে এইটো শেষ কৰেগৈ তিনিচুকীয়াৰ পৰা কমল হাজৰিকাৰ প্ৰতিবেদন স্বচ্ছতা ৰিয়েলিটি।